মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বৰ্জৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বৰ্জ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈতিক গীতিকাৰে, অকণি আকাশ দেখোঁ আগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকাষতা? মই ক'লো, তুমিয়েইতো কৈছিলা ৰাতিপুৱা, যিমানেই বিলাই দিবা সিমানেই মহান হ'বা। তাৰ নাম সঁচা উদাৰতা। সেয়ে আকাশ তুমি দিব খুজিছাই সংকীৰ্ণতাৰে দিয়া। অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বৰ্জয় দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে মোক সাহসৰ যুক্তি। বৰ্জৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো মানৱৰ গীত কলিজাৰ সঁচা সুশিন্ত। মোৰ মুখো মানৱৰ জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু ব্ৰজক মই তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। কবিতাটি কবি ভূপেন হাজৰিকা। ধন্যবাদ।